বাপুতি খাহন অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু সমাগত মই বৰ্তমান উপস্থিত আছোঁ পুৰণি গুদাম খুটাৰ নামকুৰি গাঁৱত আৰু খুটাৰ নামকুৰি গাঁৱত উপাসনা সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে বিহুৰ কৰ্মশালাত ব্যস্ত হৈছে আৰু যিহেতু ৰঙালী বিহুটোক হেঁপাহেৰে আদৰাৰ মানসেৰে এতিয়া দেখিছে শতাধিক যুৱতী আৰু যুৱকো আছে সকলো একত্ৰিত হৈ এতিয়া এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি দেখুৱাই আছোঁ এয়া খুটাৰ নামকুৰি গাঁৱৰ পৰিৱেশ প্ৰায় শতাধিক যুৱতীয়ে একত্ৰিত হৈ এনেধৰণে তেওঁলোকৰ প্ৰশিক্ষক আহিছে প্ৰশিক্ষকৰ সহায়ত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা হৈছে আমি দেখুৱাই আছোঁ কণ কণ যুৱতীৰ পৰা যুৱকসকলেও ইয়াতে অংশগ্ৰহণ কৰিছে আমি পোনে পোনে যাব বিচাৰিম সেই বিহুৰ যি কৰ্মশালা সেই কৰ্মশালাৰ মাজলৈ নিশ্চিতভাৱে এইদৰে দেখিবলৈ পোৱা গৈছে যে উপাসনা সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত খুটাৰ নামকুৰি গাঁৱত এনেধৰণে তেওঁলোকে কৰ্মশালা আয়োজন কৰিছে কি ক'ব আচলতে কেতিয়াৰ পৰা কেনেকৈ আৰু কাৰ উদ্যোগত এই অনুষ্ঠানভাগ আপোনালোকে আয়োজন কৰিছে হয় আচলতে আমাৰ উপাসনা সাংস্কৃতিক গোষ্ঠী বুলি এটা নতুন সাংস্কৃতিক গোষ্ঠী আমি খুলিছোঁ তো এই উপাসনা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগতে আমি এই কৰ্মশালাটো আয়োজন কৰিছোঁ 1 তাৰিখৰ পৰা 10 তাৰিখ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে এইটো একদম বিনামূলীয়াকৈ কৰিছোঁ আমি ল'ৰা ছোৱালীৰ পৰা 1 টকাও লোৱা নাই আৰু তেনেকৈয়ে আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ ইয়াতে আহিছে আমাৰ গুঞ্জন প্ৰিয়া কাকতি আহিলে তেজপুৰ ঢেকীয়াজুলি ইয়াৰ ৰাজমণি ভূঞা ঢোল বজাই আছে
তাৰপিছত আমাৰ আছে আমাৰ তুলিকা দুৱৰা বাইদেউ তিনিচুকীয়াৰ পৰা আহিছে আৰু কালি আহিছিলে আমাৰ অভিনেত্ৰী ভ্ৰান্তি মেধি। গতিকে তেওঁলোকে বিৰাট ধুনীয়াকৈ শিকাইছে আৰু ল'ৰা ছোৱালীখিনিও বিৰাট ধুনীয়াকৈ শিকিছে। আপোনালোকে দেখিছে প্ৰায় আমাৰ 125জনমান ষ্টুডেণ্ট হৈছে। তো এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম। তো এইটো আমি বিৰাট ছাকচেছ বুলি ভাবিছোঁ যে এইটো প্ৰথম পদক্ষেপতে আমাৰ যথেষ্ট সঁহাৰি পাইছোঁ।